Hello friends, welcome to Learning Web. আজি মই কাট অফ এনালাইসিসৰ ওপৰত এটা সেশন লৈ আহিছো আৰু এটো বিটিআৰ এলপি আৰু ইউপিৰ কাট অফ এনালাইসিস হয় আৰু এই কাট অফ এনালাইসিসটো এই কাট অফটো আসলতে কি হয় যোৱাবাৰৰ কাট অফ হয় কিন্তু যোৱাবাৰৰ কাট অফটো আমি এনালাইজ কৰিলে এইবাৰ যে ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে তাত কাট অফ কিমান ৰব পাৰে সেই বিষয়ত এটা আইডিয়া পাম আৰু সেই কাৰণে মই এই সেশনটো লৈ আহিছো আৰু এনেকুৱা এটা সেশন মই আগতে দিছো কিন্তু কি বহুতে মোক কমেন্টত খুদি আছে মোৰ পাৰ্সেন্টেজ ইমান আহিছে ভেৰিফিকেশনত যোৱাটো ভাল হ'ব নে নহব চাকৰিটো পাম নে নাপাম তো তেনেকৈ মোক বহুতে কমেন্ট কৰি আছিল আৰু সেই কাৰণে মই এটা সিকুৱেন্সত মানে কি আজি এই কাট অফ এনালাইসিস সেশনটো মই লৈ আহিছো আজি এই সেশনটো আপোনালোকে এটেন্ড কৰিলে আপোনালোকৰ ডাউটবোৰ ক্লিয়াৰ হ'ব আৰু লগতে মই এটা কথা কৈ দিও যে কাট অফ এনালাইসিস আমি যোৱাবাৰৰ ডাটা অনুসৰিহে কৰিম কিন্তু যে সেইটোৱে হ'ব তেনেকুৱা কোনো কথা নাই কাৰণ এতিয়ালৈকে কি ভ্যাকেন্সি ব্ৰেকআপটো আমি পোৱাই নাই তো আমি ফিক্স কৰি ক'ব নোৱাৰো কিন্তু এটা আমি ধাৰণা কৰি ল'ব পাৰিম তো আহক সেশনটো আৰম্ভ কৰো ইয়াতে নাম্বাৰ 1 ত কি দি আছে এলপি আসামিজ এটো যোৱাবাৰৰ কাট অফ হয় এলপি আসামিজ পোষ্ট কিমান আছিল যোৱাবাৰ 369 আছিল আৰু লাষ্ট কাট অফ কিমান আছিল 64.83 আছিল তাৰে পিছত কি হৈছিল সেকেন্ড মেৰিট লিষ্ট এখন ওলাইছিল সেই সেকেন্ড মেৰিট লিষ্টখনত কিমান জনে পাইছিল 47 এ পাইছিল আৰু কাট অফ কিমান আছিল 64.43 এতিয়া চাওক এই দুইটা ৰিক্ৰুটমেন্টৰ মাজত পাৰ্থক্য কিমান আছিল পইণ্টৰ পাৰ্থক্য আছিল বেছি কমা নাই তো সেই অনুসৰি ক'ব পাৰি যে এইবাৰ কাট অফ কিমান হ'ব এইবাৰ কাট অফ হ'ব 63 মান হ'ব 63% মান কাট অফ হ'ব লাষ্ট কাট অফ এইবাৰ আৰু এটো কি যোৱাবাৰৰ কাট অফৰ ভিত্তিতহে কৈছো কথাখাৰ এনেকুৱাই হ'ব বুলি কোনো কথা নাই কাৰণ মই কৈছো যে ভ্যাকেন্সি ব্ৰেকআপ দিয়াই নাই এতিয়াও তো ক'ব নোৱাৰি তেনেকৈ ফিক্সকে কিন্তু এটা আনুমানিক ধাৰণা এটো আৰু যাৰ মানে কি পাৰ্সেন্ট কম আছে তেওঁলোকে ভেৰিফিকেশন এটেন্ড কৰিলে হল এনেকুৱা নহয় যে ভেৰিফিকেশনত তেওঁলোকে না যাব সেইটো নকৰিব আপোনালোকে ভেৰিফিকেশনত যাওক পিছৰটো পিছত হ'ব এইবাৰ আকৌ আমি কি বড় এলপি বড়ৰ আলোচনা কৰিম বড় মিডিয়ামত কিমান আছিল 256 আছিল আৰু কাট অফ কিমান আছিল 60.57 আছিল আৰু যিখন সেকেন্ড মেৰিট লিষ্ট ওলাইছিল তাত কিমান দিয়া হৈছিল 28 দিয়া হৈছিল ক্যান্ডিডেট আৰু কাট অফ কিমান আছিল 60.42 আছিল ইয়াতো চাওক পইণ্টত হে কমিছে বহুত বেছি কমা নাই তো সেই অনুসৰি ক'ব পাৰি এইবাৰ কিমান হ'ব কাট অফ এইবাৰ লাষ্ট কাট অফ 58 মান ৰৈ যাব সেই বুলি ক'ব পাৰি ইয়াৰে পিছত আছে নাম্বাৰ 3 আছে এলপি বেংগলী এলপি বেংগলীত কিমান আছিল 14 আছিল ক্যান্ডিডেট আৰু লাষ্ট কাট অফ কিমান আছিল 60.54 আছিল আৰু যিখন সেকেন্ড মেৰিট লিষ্ট ওলাইছিল তাত কিমান আছিল কাট অফ 3 আছিল তাত কিমান আছিল কাট অফ 59.4 আছিল 1% কমিছে তো সেই অনুসৰি ক'ব পাৰি এইবাৰ 58 মান লাষ্ট কাট অফ হ'ব ইয়াৰে পিছত 4ত আছে নাম্বাৰ 4ত আছে এলপি হিন্দী যে এলপি হিন্দী মিডিয়ামত কিমান আছিল টোটাল পোষ্ট আছিল দুটা আৰু লাষ্ট কাট অফ আছিল 65.76 তো সেই অনুসৰি ক'ব পাৰি এইবাৰো কিমান হ'ব কাট অফ 65 ৰে আশে-পাশে থাকিব কাৰণ পোষ্ট বেছি নাছিল যোৱাবাৰ আৰু এইবাৰ বা কিমান দিব সেইটো ক'ব নোৱাৰি তো আপোনালোকে এই 65 টো ধৰি থব পাৰে তাৰে পিছত এইবাৰ ইউপি আছে ইউপি এনালাইসিস ইউপি কাট অফ এনালাইসিস মই আৰু এবাৰ মাজতে কৈ দিও যে এইটো কোনো মানে অফিচিয়েল নহয় এইটো এটা আনুমানিক ধাৰণা হে আৰু এইখন কি যোৱাবাৰৰ কাট অফ আছিল অফিচিয়েল হয় এইখন যোৱাবাৰৰ কাট অফখন কিন্তু এইবাৰ যিখিনি এনালাইজ কৰিছো আমি সেই কাট অফৰ ভিত্তিতহে এনালাইজ কৰিছো তেনেকুৱাই হ'ব যে সেইটো কোনো ধৰা বন্ধা কথা নহয় তো আপোনালোকৰ কাৰোবাৰ যদি পাৰ্সেন্ট কম আছে তথাপি ভেৰিফিকেশনটো কৰি ল'ব মই বাৰে বাৰে কৈ আছো ভেৰিফিকেশনটো কৰি ল'ব এইবাৰ আমি 5 নম্বৰটো চাও ইউপি আৰ্টছ এছামিজ ইউপি আৰ্টছ এছামিজত কিমান আছিল যোৱাবাৰ পোষ্ট আছিল 83 আৰু কাট অফ কিমান ৰৈছিল 68.79 আৰু যিখন সেকেন্ড মেৰিট লিষ্ট ওলাইছিল তাত কিমান আছিল ক্যান্ডিডেট 22 আৰু লাষ্ট কাট অফ হৈছিল 67.82 গটিকে ইয়াতো বেছি কমা নাই গটিকে এইবাৰ কিমান হ'ব বুলি ক'ব পাৰি 66 মান আপোনালোকে ধৰিব পাৰে যে এইবাৰ লাষ্ট কাট অফ কিমান হ'ব 66 হ'ব হেতু আমি ধৰি ল'ব পাৰো তাৰে পিছত আছে ইউপি আৰ্টছ বড় মিডিয়ামত কিমান আছিল 74 ক্যান্ডিডেট আছিল আৰু কাট অফ কিমান গৈছিল 67.36 আৰু সেকেন্ড মেৰিট লিষ্টত কিমান দিছিল 6 জনক দিছিল আৰু কাট অফ কিমান আছিল 66.90 ইয়াতো বেছি কমা নাই তো
ইউ পি আৰ্টছ বড়ো মিডিয়ামত এইবাৰ কাট অফ 65 মান হ'ব সেই বুলি ক'ব পাৰি 65 মান হ'ব বুলি ক'ব পাৰি ইয়াৰে পিছত আছে নাম্বাৰ 7ত আছে ইউ পি আৰ্টছ বেংগলী ইয়াতে কিমান দিছিলে 8 দিছিলে 8জনক দিছিলে আৰু কাট অফ কিমান হৈছিলে 66.10 আৰু সেকেন্ড মেৰিট লিষ্টত কিমানক দিছিলে 2জনক দিছিলে আৰু কাট অফ কিমান হৈছিলে 63.90 গতিকে ইয়াত এইবাৰ কি 60ৰ আশে-পাশে কাট অফ ৰ'ব বুলি ক'ব পাৰি ইয়াৰে পিছত আছে নাম্বাৰ 8ত ইউ পি আৰ্টছ হিন্দী ইউ পি আৰ্টছ হিন্দীত কিমান আছিলে 8জন আছিলে কেণ্ডিডেট আৰু কাট অফ হৈছিলে 60.89 গতিকে এইবাৰ কাট অফটো ইউ পি আৰ্টছ হিন্দীৰ ক্ষেত্ৰত 58 বা 59 মান হ'ব সেই বুলি ক'ব পাৰি নাম্বাৰ 9ত আছে ইউ পি সায়েন্স এছামিছ ইউ পি সায়েন্স এছামিছত কিমান আছে 21 আছিলে কেণ্ডিডেট আৰু কাট অফ কিমান গৈছিলে 69.46 আৰু সেকেন্ড মেৰিট লিষ্টত কিমান হৈছিলে 8জন আছিলে আৰু কাট অফ হৈছিলে 68.25 গতিকে এইবাৰ কিমান বুলি ক'ব পাৰি এইবাৰ ইউ পি সায়েন্স এছামিছ মিডিয়ামত কাট অফ 67 মান যাব বুলি ক'ব পাৰি ইয়াৰে পিছত আছে নাম্বাৰ 10 নাম্বাৰ 10ত কি আছে ইউ পি সায়েন্স বড়ো মিডিয়াম ইউ পি সায়েন্স বড়ো মিডিয়ামত কিমান দিছিলে কেণ্ডিডেট 8জন দিছিলে আৰু লাষ্ট কাট অফ কিমান হৈছিলে 67.40 আৰু সেকেন্ড মেৰিট লিষ্টত কিমানক দিছিলে 3জনক দিছিলে আৰু লাষ্ট কাট অফ হৈছিলে 66.93 গতিকে এবাৰ ইউ পি সায়েন্স বড়ো মিডিয়ামত 65 মান লাষ্ট কাট অফ হ'ব বুলি আমি ধৰি ল'ব পাৰোঁ 11ত আছে ইউ পি সায়েন্স বেংগলী ইউ পি সায়েন্স বেংগলীত কিমানজনক দিছিলে 2জনক দিছিলে আৰু লাষ্ট কাট অফ হৈছিলে 66.50 আৰু সেকেন্ড মেৰিট লিষ্টক এজনক দিছিলে আৰু কাট অফ হৈছিলে 63.49 তো এইবাৰ কিমান এইবাৰ 60ৰ আশে-পাশে লাষ্ট কাট অফ আমি ধৰিব পাৰোঁ 12ত আছে ইয়াৰ মাজতে কথা এটা কৈ দিওঁ আপোনালোকৰ যদি এই সেশনটো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব আপোনালোকে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কোনোবা নতুন আছে যদি আপোনালোকে কি কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব 12ত আমি আলোচনা কৰোঁ ইউ পি সায়েন্স হিন্দী ইউ পি সায়েন্স হিন্দীত কিমান এজনক দিছিলে আৰু কাট অফ কিমান হৈছিলে 69.15 গতিকে এইবাৰো কাট অফটো ইয়াৰে 69ৰে আশে-পাশে হ'ব আমি সেই বুলি ধৰিব পাৰোঁ যিহেতু ইউ পি সায়েন্স হিন্দীত পোষ্ট এটা দিছিলে আৰু এইবাৰ বা কিমান দিব সেইটো আমি ঠিককৈ ক'ব নোৱাৰোঁ সেইকাৰণে কাট অফটো যোৱাবাৰৰ আশে-পাশে হ'ব বুলি ক'ব পাৰি 13ত আছে ইউ পি হিন্দী এছামিছ ইয়াতে টোটেল পোষ্ট আছিলে কিমান 30 আছিলে আৰু লাষ্ট কাট অফ গৈছিলে 48.27 আৰু সেকেন্ড মেৰিট লিষ্টত 6জনক দিছিলে আৰু লাষ্ট কাট অফ আছিলে 50.92 তো এইবাৰ ইয়াৰ কাট অফ কিমান 50ৰ আশে-পাশে থাকিব বুলি ক'ব পাৰি ইউ পি হিন্দী এছামিছ মিডিয়ামত 50ৰ আশে-পাশে থাকিব 14ত আছে ইউ পি হিন্দী বড়ো মিডিয়াম ইউ পি হিন্দী বড়ো মিডিয়ামত কিমানজনক দিছিলে 16জনক দিছিলে আৰু কাট অফ আছিলে 50.62 আৰু সেকেন্ড মেৰিট লিষ্টক 3জনক দিছিলে আৰু লাষ্ট কাট অফ হৈছিলে 49.26 গতিকে এইবাৰ কাট অফ কিমান 48 মান হ'ব বুলি ক'ব পাৰি তাৰে পিছত আছে নন বি টি আৰ এতিয়া চাওক বহুতে কৈ আছে নন বি টি আৰ কেণ্ডিডেটক কি নিযুক্তি নিদিয়ে তো ভেৰিফিকেশ্যনত যাম নে নাযাম তেনেকৈ সুধি আছিলে এতিয়া চাওক নন বি টি আৰৰ কেণ্ডিডেট বেছি দিয়া নাই কিন্তু 6জনক দিছিলে যোৱাবাৰ আৰু এইটো কিহত আছিল ইউ পি হিন্দীৰ ক্ষেত্ৰত আছিলে ইউ পি হিন্দীত 6জনক দিছিলে আৰু কাট অফ কিমান আছিলে 60.53 তো এইবাৰো কাট অফটো তেনেকৈ ফিক্স কৰি ক'ব নোৱাৰি কাৰণ কিমানজন কেণ্ডিডেটে নন বি টি আৰ কেণ্ডিডেটে এপ্লাই কৰিছে সেইটো ফিক্স কৰি ক'ব নোৱাৰি আৰু পোষ্ট কিমান হ'ব তথাপিও আপোনালোকে কি 60ৰ আশে-পাশে ধৰিব পাৰে নন বি টি আৰৰ ক্ষেত্ৰত এইখিনি আছিল নন বি টি আৰৰ বিষয়ে ইনফৰমেশ্যন তো এইখিনি আছিলে সেশনটো আশা কৰিছোঁ সেশনটো আপোনালোকৰ ভাল লাগিছে যদি প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কোনোবা নতুন আছে যদি প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব তো আজিলৈ এৰিছোঁ ধন্যবাদ